আজি মহাশিবরাত্রি আর মহাশিবরাত্রি উপলক্ষে রঙাপাড়ার যে ঐতিহাসিক শিব মন্দির রঙাপাড়া ৯ নম্বৰ ওয়ার্ডত থকা ঐতিহাসিক যে শিব মন্দির এই শিব মন্দিরতো এতিয়া ভক্তপ্রাণ রাইজে ভিড় করা দেখিবলৈ পোৱা গৈছে। মোৰ ক্যামেরা পার্সনে দেখুৱাইছে এনেদৰে যি ৰঙাপাড়াৰ ঐতিহাসিক যি শিব মন্দির সেই শিব মন্দির প্ৰাংগণত এনেদৰে ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত ভিড় কৰা দেখিবলৈ পোৱা গৈছে। অজস্ৰ ভক্তপ্ৰাণ ৰাইজে এনেদৰে ৰাতিপুৱাৰ পৰা শিৱৰ ওচৰত সেৱা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। ধূপ ধূনা জ্বলাই তেখেতসকলে শিৱৰ ওচৰত প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যি ৰঙাপাড়াৰ যি ঐতিহাসিক শিৱ মন্দিৰ সেই শিৱ মন্দিৰ প্ৰাংগণত এতিয়া ভক্তপ্ৰাণ ৰাইজে ভিড় কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাতিপুৱাৰে পৰা ৰঙাপাড়াৰ যি ঐতিহাসিক শিৱ মন্দিৰ প্ৰাংগণত এনেদৰে পুৰুষ মহিলাকে ধৰি সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ইয়াত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। একাংশ ভক্তপ্ৰাণ ৰাইজ আছে, মই যদি পাৰোঁ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, ৰাতিপুৱাই আহিছে আপোনালোকে ইয়াত পূজা অৰ্চনা কৰিছে আজি যিহেতু মহাশিৱৰাত্ৰি, কি ক'ব? প্ৰথমে চবকে হৰ হৰ মহাদেৱ। আজি যিহেতু শিৱৰাত্ৰি উৎসৱ আছে, ভোলা বাবাৰ আজি দিন আছে, মহাশিৱৰাত্ৰিৰ দিন আছে। ৰাতিপুৱাৰ পৰা আমি সকলোৱে এক্টিভ হৈ আছোঁ, মানে সকলোৱে পূজা কৰিবলৈ কাৰণে আমি সাজু হৈ আছোঁ আৰু আহিয়ে আছে ভক্তসকল। এতিয়া মই মোৰ ফেমিলিৰ লগত আহিছোঁ, বাচ্চাৰ লগত আহিছোঁ, অলপ পিছত আৰু পৰিয়ালৰ লগত আহিম। আজি দিনটো এনেকৈ ব্ৰত থাকিম আৰু এনেকৈ পূজা কৰিম আৰু মানুহ শুব আৰু আহিয়ে আছে, কাৰণ সময় মাত্ৰ আৰম্ভ হৈছেহে, এতিয়া চলি আছে পূজা। হয়, মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে ভক্তপ্ৰাণ যি ৰাইজে এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু একাংশ ভক্ত আছে, মই জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? আপুনি আজি ৰাতিপুৱাই ওলাই আহিছে, যিহেতু আজি শিৱৰাত্ৰি, কি বিচাৰিলে আজি আপোনালোকে? আজি চবৰে ভাল হয়, আমাৰ পৰিয়ালৰ ভাল থাকে, চবে সুস্থ ভাল প্ৰগতি কৰে, চবে ভাল হয়, সেইটো আশা লৈ আহিছোঁ। মোৰ পৰিয়ালসকলে চবে ভালে থাকে। পূজা কৰিলেনে? পূজা কৰিলোঁ। এতিয়া চবৰে মংগল হয় আৰু সেইটোৱে কথা কওঁ চবৰে, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰু এজন ভক্ত আছে, হয়, কি ক'ব? ৰাতিপুৱা আপোনালোকে পূজা কেনেকুৱা হ'ল আপোনাৰ? হয়, নমস্কাৰ। আজি মহাশিৱৰাত্ৰি, ইয়াৰ শিৱৰাত্ৰিৰ উপলক্ষে চবকে শুভেচ্ছা জনাইছোঁ তথা ভক্তপ্ৰাণ ৰাইজে আজি ৰঙাপাড়াত এই শিৱ মন্দিৰটো বহুত পুৰণি মন্দিৰ। ইয়াত অনেক ভক্ত বাহিৰৰ পৰা বা হেৰিৰ পৰা আহে, ইয়াত ডাঙৰ মেলাও লাগে। আমাৰ প্ৰায় 10 দিনীয়া মেলা হয় ইয়াত, আৰু ইয়াত চবেই পূজা কৰিব আহে। ৰাতিপুৱাৰ ভাগত মানুহ পূজা ভাগ দিব আহিছে আৰু সন্ধিয়া পৰত মেলাৰ উপভোগ ল'ব। হয়, মই মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে যি ভক্তপ্ৰাণ ৰাইজে এনেধৰণেই ইয়াত মন্দিৰত আহি তেখেতসকলে পূজা অৰ্চনা কৰি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ মই কৈছোঁ ৰঙাপাড়াৰ যিহেতু ঐতিহাসিক যি শিৱ মন্দিৰ ৯ নম্বৰ ৱাৰ্ডত থকা এই ঐতিহাসিক শিৱ মন্দিৰত কিন্তু এতিয়া ভক্তপ্ৰাণ ৰাইজৰ নানি নিচিঙা শাৰী দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰে পৰা এনেদৰে ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত যিহেতু আজি মহাশিৱৰাত্ৰি শিৱৰ অৰ্চনা কৰা পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। ধূপ ধূনা জ্বলাই তেখেতসকলে এনেধৰণে শিৱৰ ওচৰত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে সেই সময়ৰ দৃশ্যাৱলী দেখুৱাইছে। মই পুনৰ কৈছোঁ, ৰঙাপাড়াৰ যি ঐতিহাসিক শিৱ মন্দিৰ সেই শিৱ মন্দিৰত এতিয়া এনেধৰণে পূজা অৰ্চনা চলি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি উপলক্ষে ৰঙাপাড়াৰ যি ঐতিহাসিক এই শিৱ মন্দিৰত কিন্তু এতিয়া ভক্তপ্ৰাণ ৰাইজ আহি নিজৰ পৰিয়ালৰ লগতে দেশৰ সুকামনা কৰি তেখেতসকলে ইয়াত পূজা অৰ্চনা কৰি থকা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।